নমস্কাৰ যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষ অনুষ্ঠান কৃষি আলাপলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি আহি উপস্থিত হৈছোঁ যোৰহাটৰ এলেংমৰা অঞ্চলত আৰু এই এলেংমৰা অঞ্চলে অকল যোৰহাট জিলাতেই নহয় শিৱসাগৰ মাজুলী গোলাঘাট মৰিয়নি আৰু নাগালেণ্ডলৈকো আমাৰ যিসমূহ শাক পাচলি আছে বিশেষকৈ ৰবি শস্য আছে সেই ৰবি শস্যসমূহৰ যোগান ধৰি আহিছে আৰু এই ক্ষেত্ৰত আমাৰ যিসকল প্ৰগতিশীল কৃষক আছে তেওঁলোকে এক নীৰৱে যথেষ্ট কষ্ট কৰি যথেষ্ট ত্যাগ স্বীকাৰ কৰি তেওঁলোকে অহোপুৰুষাৰ্থভাৱে নীৰৱ প্ৰচেষ্টা চলাই গৈছে আৰু আমি গৌৰৱান্বিত যে নিজকে ধন্য মানুহ যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰয়ো এই অঞ্চলত যথেষ্ট দিনৰ পৰা বিভিন্ন প্ৰদৰ্শনীমূলক খেতিৰ লগতে বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ কৃষকসকলৰ মাজত আগবঢ়াই আহিছে আৰু আমি তেনে কেইজনমান প্ৰগতিশীল কৃষকৰ সৈতে আজি আমি কিছু মত বিনিময় কৰিবৰ বাবে এই অনুষ্ঠানলৈ আহিছোঁ গতিকে আপোনালোক সকলোকে এই অনুষ্ঠানৰ মাজলৈ মই পোনপ্ৰথমে স্বাগতম জনাইছোঁ আৰু মোৰ লগত আজি এলেংমৰা অঞ্চলৰ দুজন প্ৰগতিশীল কৃষক উপস্থিত আছে প্ৰথমে তেওঁলোকৰ সৈতে আমি চিনাকিটো হৈ লওঁ চিনাকিটো দি দিব আপোনালোকৰ নমস্কাৰ মোৰ নাম সুনীল ভৰালী মই এলেংমৰা ইয়াৰ গৰুমত ঘৰ নমস্কাৰ মোৰ নাম ৰাজীৱ ৰাজখোৱা মই ওপৰ গৰুমত ঘৰ আপোনালোকক এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ যি প্ৰচেষ্টা কৃষি আলাপ এই অনুষ্ঠানৰ যোগেদি আমি যিসকল প্ৰগতিশীল কৃষক আছে তেওঁলোকৰ লগত আমি কিছু মত বিনিময় কৰাৰ চেষ্টা কৰোঁ যাতে যি আমাৰ উঠি অহা যুৱ প্ৰজন্ম আছে এই যুৱ প্ৰজন্মক আমি কৃষিৰ প্ৰতি অনুপ্ৰাণিত কৰিব পাৰোঁ ভৰালী ডাঙৰীয়া প্ৰথমে আপোনাৰ এই যি বৃহত্তৰ কৃষিভূমি আছে কৃষিভূমিখিনি চালোঁ আপুনি কেনেকৈ এই কৃষিৰ প্ৰতি আকৰ্ষিত হ'ল মই আজি আপোনাৰ প্ৰায় 25 বছৰে জড়িত কৃষি কৰ্মৰ লগত প্ৰথম মই আপোনাৰ আৰম্ভ কৰিছিলোঁ একদম কম মাটি আপোনাৰ মাটি এবিঘাত আৰম্ভ কৰিছিলোঁ কিন্তু কোনো ইয়াত কৃষক নাছিলে কাৰণ মই অকণমান অসুবিধা হয় চলিবলৈ কাৰণ মই তেতিয়া আপোনাৰ প্ৰথম মোৰ অৱস্থাটো আছিলে আপোনাৰ মই ক্লাছ 8ৰ পৰাই ব্যৱসায় কৰোঁ হয় ক্লাছ 8ৰ পৰা ব্যৱসায় কৰি আপোনাৰ যেতিয়া চব্জি তেতিয়াতো চাইকেল বা গাড়ীৰ কোনো মানে ব্যৱস্থা নাছিলে গোটেই চাইকেলেই মই মানে যোৰহাটত বজাৰ কৰোঁ আপোনাৰ তাৰপিছত চিন্তা কৰিলোঁ যে মই এটা বহল দৃষ্টিভংগীৰে চিন্তা কৰি চালোঁ যে মই যদি নিজেই কৃষি কৰ্মত নামিলেতো মই উপাৰ্জন বেছি কৰিব পাৰিম সেই চিন্তা কৰি পেলাই মই আপোনাৰ এবিঘা মাটি আৰম্ভ কৰিছিলোঁ তাত আপোনাৰ প্ৰথম লাই বেঙেনা আপোনাৰ বিলাহী কেইজোপামান তাৰপৰা ওলকবি এনেকৈ কৰি লৈ চিন্তা কৰিলোঁ যে মই এনেকৈ যদি বহল দৃষ্টিভংগীৰে কৰিবলৈ চেষ্টা কৰোঁ তেতিয়াতো আপোনাৰ মই আৰু লাভৱান হ'ম এনেকৈ মই মাৰ্কেট মানে যোৰহাটতে মই নিজে চাইকেলে নিওঁ তেতিয়াতো গাড়ী মানে কি একদম গাড়ী নাছিলেই চাইকেলে নি তেতিয়া মই চিন্তা কৰিলোঁ যে মই আৰু যদি অলপ বহল কৰিবলৈ বিচাৰিলেতো তেতিয়া আপোনাৰ তেতিয়া কিছুমান সমস্যা হৈ গৈছিলে মানে কি পানীৰ যোগানৰ ব্যৱস্থা নাই পানী যোগানৰ ব্যৱস্থা কৰিলোঁ মই তেতিয়া আপোনাৰ নিজে বৰিং কৰি এটা মেচিন কিনি ল'লোঁ মেচিন কিনি লৈ পেলাই আপোনাৰ তাৰ পৰাই পানী যোগান দিওঁ পানী যোগান নিদিলে মানে কি কৃষি কৰ্ম লাভৱান হ'ব নোৱাৰি তাৰপৰা লাহে লাহে আপোনাৰ বাকী মানে কি মই 2 বিঘা 3 বিঘাকৈ মই বহল দৃষ্টিভংগীৰে খেতি কৰি আপোনাৰ পাছত চালোগৈ এজন দুজন ল'ৰাকো মানে কি মই লগ ধৰোঁ কাৰণ অকল কৰিব পাৰিছে মানে বাকী যিখিনি যুৱ প্ৰজন্ম আছিলে তেওঁলোককো অলপ উৎসাহিত কৰিব পাৰিছে কাৰণ মই কওঁ কাৰণ হাঁহ ওলায় আহি আমি যদি অকণমান খেতি কৰোঁ কাৰণ কেলৈ খেতি কৰিলেতো আমাৰ কাৰণ মোৰ তেতিয়া লগ কেলৈ বেছিকৈ ধৰিছিলোঁ মই অকলশৰীয়া কাৰণ প্ৰথম ইয়াত মই আপোনাৰ খেতি আৰম্ভ কৰিছোঁ খুব এটা ধুনীয়া কথা কৈছে সুদীৰ্ঘ 25 বছৰ এই 25 বছৰীয়া এটা কৃষি পৰিক্ৰমা তেখেতে এই পৰিক্ৰমা যি পাৰ কৰিছে তাৰ মাজত যথেষ্ট ঘাট প্ৰতিঘাতৰ মাজেৰে পাৰ কৰিব লগা হৈছিলে কাৰণ এজন কৃষক এনেই নহয় কৃষকজনৰ তেওঁৰ কঠোৰ পৰিশ্ৰম থাকে যথেষ্ট ত্যাগ স্বীকাৰ কৰিব লগা হয় আৰু এনেকুৱাও নহয় যে প্ৰত্যেক দিনাখন আপুনি লাভ কৰিবলৈ সক্ষম হ'ব কেতিয়াবা বিভিন্ন ধৰণৰ সমস্যাসমূহ আহে সেই সমস্যাসমূহে মানুহৰ কৃষকজনৰ অন্তৰ ভাঙিও পেলায় কেতিয়াবা কিন্তু তেওঁ আকৌ পুনৰ উৎসাহেৰে কৃষি কৰ্মত নামেহি গতিকে আপোনাৰ এই যি 25 বছৰীয়া কৃষি পৰিক্ৰমা আছে সেই পৰিক্ৰমাত আপুনি কেনেকুৱা ধৰণৰ পৰিৱৰ্তনখিনি দেখা পাইছে আগৰ দিনত আপুনি ক'লেই যিহেতু প্ৰথম এবিঘা মাটিত খেতি কৰিছিল এতিয়া দেখিছে আপোনাৰ বহুত আপোনাৰ 10 বিঘা 15 বিঘা মাটিত কৃষি কৰ্ম কৰিবলৈ আপুনি আৰম্ভ কৰিলে তেনেকুৱা ধৰণে গতিকে এনেকুৱা ধৰণৰ আপোনাৰ পৰিৱৰ্তনখিনি দেখা পাইছে বৰ্তমান আপোনাৰ চকুৰ সন্মুখতে তেতিয়া আপোনাৰ পৰিৱৰ্তনটো মানে কি বহুতেই পৰিৱৰ্তন দিয়া আগত আছিলে আমাৰ গৰু কাৰণ এতিয়াতো আপোনাৰ 15-16 বিঘা আগত এবিঘা মাটি খেতি কৰোঁ হয় এতিয়া যেতিয়া 15-16 বিঘা মাটি খেতি কৰিবলৈ যাওঁ আপোনাৰ আমাৰ গৰুৱে মানে কি কৰিবগৈ নোৱাৰোঁ তেতিয়া আপোনাৰ ট্ৰেক্টৰৰ সহায় ল'বলগীয়া হ'ল ট্ৰেক্টৰ আহিলে কাৰণ যথেষ্ট ইউনিভাৰ্চিটিৰ ফালৰ পৰা আপোনাৰ সহায়ো কৰিছে ট্ৰেক্টৰক কাৰণ ট্ৰেক্টৰ লগাই আমি মাটিখিনি চহাই লৈ পেলাই আপোনাৰ পিছত আগৰকৈ এতিয়া এটাই বেলেগ হৈছে কি আগৰ জাত নিৰ্বাচনত অকণমান অসুবিধা আছিলে কাৰণ যিখিনি কৰোঁ আমি লোকেল জাত কৰোঁ
কাৰণ বজাৰত আপোনাৰ কি হয় মাৰ্কেটিঙত আপোনাৰ 10-20 টকাৰো গুটি কিনিবলৈ পায়। আমাৰ কেনেকুৱা জাত দিয়ে আমি নিজে গম নাপাওঁ। কিন্তু এতিয়া আপোনাৰ যেতিয়া আমাৰ কাৰণ প্ৰশিক্ষণো লৈছোঁ, মাতে আমাক ইউনিভাৰ্চিটিলৈ প্ৰশিক্ষণ লোৱাৰ পাছত আমি নিজে গম পাইছোঁ যে উন্নত জাতৰো কিছুমান বীজ আছে। সেই বীজখিনি আমি নিৰ্বাচন কৰিলোঁ, কাৰণ আমাৰ যোৰহাটতে আমাৰ কিনিবলৈ পাওঁ গুটি। সেইখিনি গুটি আনি পেলাই এতিয়া আমি বহল দৃষ্টিভংগীৰে খেতি কৰিবলৈ আৰম্ভ কৰিছোঁ। হয়, এই যি যান্ত্ৰিকীকৰণৰ কথা কৈছে, আগতে গৰুৰে খেতি কৰি আছিলে, এতিয়া আপোনাৰ ট্ৰেক্টৰে। বিশেষকৈ যান্ত্ৰিকীকৰণ বুলি ক'লে আপোনাৰ বিভিন্ন ক্ষেত্ৰত আমি দেখা পাওঁ। বিশেষকৈ আগতে এতিয়া পানী যোগানৰ কাৰণে কোনো ধৰণৰ সুবিধা নাছিল। এতিয়া আপোনাৰ বৰিঙৰ ব্যৱস্থা হ'ল, মটৰৰ ব্যৱস্থা হ'ল, ট্ৰেক্টৰৰ দ্বাৰা গোটেইখিনি কৰা হয়। গতিকে এনেকুৱা ধৰণে যান্ত্ৰিকীকৰণখিনিয়ে আমাৰ কৃষকৰ যিসমূহ আয় আছিলে বা কষ্ট আছিলে, কষ্টখিনি লাঘৱ কৰি উৎপাদনখিনি বৃদ্ধি কৰাৰ ক্ষেত্ৰত আপোনাৰ সহায়ক হৈছে বুলি আপুনি ক'ব বিচাৰে। হয়, সেইটোৱে। তাৰ লগতে আৰু এটা কথা আপুনি উনুকি আছিলে অলপমান, যে বিভিন্ন ধৰণৰ প্ৰশিক্ষণখিনি পাইছিলে আপুনি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বা আমাৰ কৃষি বিভাগৰ ফালৰ পৰা, ইউনিভাৰ্চিটিৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ সুবিধা কিবা পাইছে নেকি? সুবিধা পাইছোঁ, কাৰণ আপোনাৰ মোক গ্ৰীণ হাউচ দিছে। হয়, কাৰণ প্ৰশিক্ষণ মাতে, আমি প্ৰশিক্ষণলৈ যাওঁ। প্ৰশিক্ষণৰ পৰা আপোনাৰ যথেষ্ট লাভৱান হৈছোঁ। কাৰণ গ্ৰীণ হাউচটো মই গ্ৰীণ হাউচ পাইছোঁ, গ্ৰীণ হাউচত কৰোঁ। কাৰণ আপোনাৰ মই আজি 15 বছৰ আগতো এটা পাইছিলোঁ গ্ৰীণ হাউচ, তাৰপৰা যথেষ্ট মই লাভৱান হৈছিলোঁ। গ্ৰীণ হাউচত কি কি খেতি কৰে আপুনি? তেতিয়া মই আপোনাৰ ধনিয়া আৰু বিলাহী। ধনিয়া প্ৰথম ধনিয়া উলিয়াওঁ, তাৰপিছত আপোনাৰ বাৰিষা ছিজনত বিলাহী কৰোঁ, খেতি। ভাল লাগিছে আপোনাৰ সৈতে কথা পাতি। আকৌ আপোনাৰ লগত পাতিম। আমাৰ লগত আৰু এজন প্ৰগতিশীল কৃষক আছে, ৰাজীৱ ৰাজখোৱা। আপোনাকো আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আৰু আপোনাৰ বিষয়ে কওকচোন, আপুনি কেতিয়াৰ পৰা কৃষি কৰ্মৰ লগত জড়িত হ'ল বা কেনেধৰণে কৃষি কৰ্মৰ প্ৰতি অনুপ্ৰাণিত হ'ল? মই আজি 10-15 বছৰমান খেতিলৈ আহিছোঁ। জানদাক অনুসৰণ কৰি আছে, আমি একে গাঁৱৰে সদস্য দুইজন, আৰু জানদাকে মানে অনুসৰণ কৰি আমি খেতিলৈ ওলাই আহিছোঁ। আৰু তেখেতকে দেখি পেলাই আমি ধৰক খেতি কৰিছোঁ, লাইও কৰোঁ। তেখেতে সেই যেনেকৈ ধৰণে খেতি ধৰক বীজ কৰিছে তেনেধৰণে আমিও কৰিছোঁ। কৰি মেলি তেনেকৈ যথেষ্টখিনি লাভৱান হৈছোঁ। মানে বৰ্তমান এই বছৰত আপোনাৰ কি কি খেতি কৰিছিলে? এই বছৰ লাই আছিলে, আপোনাৰ ফুলকবি আছিলে, তাৰপিছত বন্ধা আছিলে, বিট বন্ধা আছিলে, তাৰপাছত আপোনাৰ ওলকবি আছিলে, এনেকৈ আছিলে। সেইখিনিৰ পৰা আৰু কিমানমান টকা আপুনি উপাৰ্জন কৰিবলৈ সক্ষম হ'লে এবাৰ বা আয় কৰিবৰ কাৰণে? মিনিমাম এইবাৰ 12 বিঘামান খেতি কৰিছিলোঁ। হয়, তাতে আমাৰ 60-70 হাজাৰ টকামান খৰচ হৈছিলে। হয়, এতিয়া মিনিমাম মানে 2 লাখ 2.5 লাখমান টকা মাল বিকিলোঁ এতিয়ালৈকে। গতিকে আমাৰ যিসকল উঠি অহা যুৱ প্ৰজন্ম আছে, যুৱ প্ৰজন্মক আমি ক'ব বিচাৰোঁ, বৰ্তমান সময়খিনিত নিবনুৱা এটা ডাঙৰ সমস্যা হিচাপে গঢ় লৈ উঠিছে। য'তেই যোৱা যায় ত'তে দেখা যায় যে নিবনুৱা সমস্যা, চাকৰি নাই বা সংস্থাপন নাই। কিন্তু এই ক্ষেত্ৰত আমাৰ যথেষ্ট সংখ্যক অসমত কৃষিভূমি, উৰ্বৰ কৃষিভূমি পৰি আছে। গতিকে সকলোৱে যদি চাকৰিৰ কাৰণে বাট চাই নাথাকি আমাৰ সেই কৃষি কৰ্মত যদি লাগে, সেই কৃষি কৰ্ম কৰিব পাৰে। লগতে আমাৰ পশুপালনৰ দিশসমূহ আছে, মীন পালনৰ দিশসমূহ আছে। গতিকে কৃষিৰ লগত জড়িত যিমানসমূহ দিশসমূহ আছে, এইসমূহ দিশত যদি তেওঁলোকে মনোনিয়োগ কৰে, গতিকে তেনে ক্ষেত্ৰত আমাৰ যিটো তেওঁলোকে নিজক আত্মসংস্থাপনৰ কাৰণে এটা খুব ধুনীয়া এটা বাট বুটলি ল'ব পাৰিব, আৰু লগতে নিজৰ লগতে আৰু বাকী 10জন মানুহকো তেওঁলোকে সংস্থাপনৰ এটা বাট দেখুৱাব পাৰিব। পুনৰ মই ভৰালী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। এই যি বৃহত্তৰ এলেংমৰা অঞ্চল আছে, এই এলেংমৰা অঞ্চলটোত আপোনালোকৰ কৃষি কৰ্মৰ লগতে মুখ্যতঃ জড়িত নে বেলেগ বিভিন্ন ধৰণৰ কাম কাজো আপোনালোকৰ অঞ্চলত কৰে? কৃষি কৰ্মৰ লগতে জড়িত। ধৰক সকলো মানুহ কৃষি কৰ্মৰ ওপৰতে, কিন্তু তাক ভাগ কিছুমানে ধৰক মাহ খেতি কৰে, কিছুমানে সৰিয়হ খেতি, আৰু সৰহসংখ্যক আপোনাৰ মানুহে মানে ৰবি শস্যৰ লগত জড়িত। হয়, আৰু আপোনাৰ তাৰ পাছত আপোনাৰ ইটো এৰিয়াত আপোনাৰ কি হয়, ধান খেতি, বৃহত্তৰ ধান খেতি কৰে। কাৰণ সকলো মানুহ আমাৰ এই এলেংমৰা এৰিয়াটো আপোনাৰ কৃষি কৰ্মৰ লগতে জড়িত হৈ আছে। আৰু ইয়াৰ লগতে যিখন আপোনালোকৰ বজাৰখন আছে, বিশেষকৈ বজাৰখনৰ ক্ষেত্ৰত আগতে আমি প্ৰায়ে শুনিবলৈ পাওঁ মধ্যভোগীসকলে তেওঁলোকে মাজৰ যিখিনি আছিলে মূল লাভাংশৰ কিছু অংশ লৈ গুচি যায়। গতিকে এই ক্ষেত্ৰত আমাৰ নিজৰ মানুহখিনিয়ে যদি মাৰ্কেটৰ ক্ষেত্ৰত আমি সোমাই যাব পাৰোঁ, বেছি ভাল হয়। আপোনালোকৰ ইয়াত এই যিটো বজাৰখন আছে, বজাৰখন কেনেধৰণে আপোনালোকে দখল কৰিছে? বজাৰ আপোনাৰ আমাৰ যিখিনি আপোনাৰ প্ৰডাকশ্যন হয়, সেইখিনি আমি যোৰহাটত নিজেই মানে হ'লচেল কৰোঁগৈ। কাৰণ মই যাব নোৱাৰিলে মোৰ নিজৰ ভতিজা আছে, ভতিজাটো যায়। নহ'লে মইতো আজি আপোনাৰ 2 বছৰহে যোৱা নাই, তাৰ আগলৈকে মই নিজেই মাৰ্কেটিং কৰোঁ যোৰহাটত। হয়, গতিকে আপোনালোকে নিজৰ লগতে বেলেগকো আপোনালোকে হয়তো সংস্থাপনৰ পথ দেখুৱাবৰ কাৰণে সক্ষম হৈছে। কাৰণ আজি মোৰ আপোনাৰ একেবাৰে ৰেগুলাৰকৈ 5জন ল'ৰা মোৰ লগত জড়িত হৈ আছে। তেওঁলোকক 5টা পৰিয়াল মই চলাই আছোঁ মোৰ লগতে, আৰু 2জন আপোনাৰ একদম পাৰ্মানেণ্টকৈ মানে কি মোৰ যিখিনি চব্জি উৎপাদন হয়, সেই চব্জিখিনি তেওঁলোকে নিজেই নি যোৰহাটত মাৰ্কেট। আৰু এয়াই সফলতা।
এজন কৃষকে যদি 5জনকৈ কৃষক ওচৰৰ মানুহক সংস্থাপন দিব পাৰে তাতকৈনো আমাক আৰু কি লাগে গতিকে এয়াই কৃষকৰ জোৰ আৰু কৃষকৰ মাজত যিটো আমাৰ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ বুলি সদায় কৈ থাকোঁ গতিকে এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ ক্ষেত্ৰত কৃষকসকলে আমাৰ মুখ্যতঃ ভূমিকা লৈ আছে এগৰাকী পশু বিজ্ঞানী হিচাপে মোৰ আৰু এটা কথা সুধিব মন গৈছে যিহেতু আপোনালোকৰ ইয়াত ইমান এৰিয়াত ডাঙৰ এৰিয়াত শাক পাচলি কৰে এই শাক পাচলিখিনি যথেষ্টখিনি আপোনাৰ থাকি গুচি যায় আপোনাৰ তাৰ লগত থাকি যায় পেলনীয়া হিচাপত বিভিন্ন থাকি যায় বিশেষকৈ কবিটো কাটি নিয়াৰ পিছত কবিৰ যিখিনি বাকলি আছিলে সেই বাকলিখিনি আপোনাৰ থাকি গুচি যায় বা বাকী শাক পাচলিৰ ক্ষেত্ৰত তেনেকৈ থাকি গুচি যায় সেইখিনি আপোনালোকে কেনেকুৱা ধৰণে ব্যৱহাৰ কৰে সেইখিনি আমি ব্যৱহাৰ নকৰোঁ কিন্তু আজি পশুপালন হিচাপে আপোনাৰ যথেষ্ট গাহৰি পুহি মানে কি লাভৱান হৈছে হয় এতিয়া মিচিং সম্প্ৰদায়ৰ মানুহখিনিও আমাৰ বন্ধু এজনো আছে কাৰণ সঞ্জয় হয় তেওঁক দেখিছোঁ আপোনাৰ তেওঁ কৃষিভূমিত আপোনাৰ বন নিৰাই আছে গতিকে সঞ্জয় পেগুক আমি ওচৰলৈ বিচাৰিছোঁ সঞ্জয় আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু এখেতেও আপোনাৰ এজন আগ্ৰনুৱাৰ কৃষক যথেষ্ট দিনৰ পৰা কৃষিৰ লগত লাগি আছে এটা নীৰৱ বিপ্লৱ চলাই আছে গতিকে সঞ্জয় এই আপোনালোকে এই যিখিনি শাক পাচলিৰ থাকি যোৱা বস্তু থাকে সেই বস্তুখিনি আপোনালোকে কেনেধৰণে ব্যৱহাৰ কৰে বিশেষকৈ গাহৰিৰ ক্ষেত্ৰত আমি দেখোঁ যে এলেংমৰা যিটো বৃহত্তৰ অঞ্চল আছে এটা গাহৰিৰ কাৰণে যথেষ্ট এটা হাব হিচাপে আমি ক'ব পাৰোঁ শাক পাচলিৰ পিছতে গাহৰিৰ ক্ষেত্ৰত এটা যথেষ্ট ডিমাণ্ড থকা চাহিদা থকা আৰু বৰ্তমান গাহৰি এটা সাধাৰণ খেতি হৈ থকা নাই সি এটা ডাঙৰ উদ্যোগলৈ পৰিণত হৈ গুচি গৈছে বিশেষকৈ আপোনালোকৰ যিসমূহ তথা পৰম্পৰাগত যিসমূহ সকামত বা বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণত আপোনালোকৰ গাহৰি বহুলভাৱে ব্যৱহৃত হয় গতিকে সি এটা নিশ্চয় উদ্যোগ হিচাপে ব্যৱহাৰ হৈছে ইয়াত আপোনালোকে এই বস্তুখিনি কেনেকুৱা ধৰণে ব্যৱহাৰ কৰে হয় ছাৰ আমি আচলতে ছাৰ আমাৰ প্ৰায় মানুহখিনিয়ে ঘৰে ঘৰে গাড়ীটো থাকেই গাহৰি থাকেই সকলোৰে ঘৰত ঘৰে ঘৰে থাকে কথা হ'ল কি আমাৰ মানুহে কি কৰে আমি ইয়াত খেতি কৰোঁ বহুকেইটা মানুহে খেতি কৰোঁ খেতি কৰাৰ পাছত প্ৰায় মানুহে মই কৰোঁৱেই যিকেইটা পেলনীয়া ধৰা পাতবোৰটো আনি নিয়ে ইয়াত থাকি যায় কাটি এটুকুৰা থাকি যায় এই পাতখিনি আমি গাহৰিৰ কাৰণে আৰু গৰু খায় গৰু যদি গৰুৱে গাই গৰু থাকে গাই গৰুক দিওঁ লগতে গাহৰিৰ কাৰণে বেষ্ট আৰু গাহৰিৰ কাৰণে এইকাৰণে বেষ্ট ধৰা কিনা দানা দিয়াতকৈ আমি তাৰ হেৰি অংশটো আমি কমাব খুজিলে যে ইয়াৰ পৰা যদি পাতি লৈ পেলাই যে আমি সিজাই যদি খোৱাব পাৰোঁ বহুতখিনি লাভ হৈ যায় গতিকে যিসমূহ মাংসৰ কাৰণে কৰি থকা যি গাহৰিসমূহ আছে সেই গাহৰিখিনিৰ ক্ষেত্ৰত বিশেষকৈ কিনা দানাৰ দাম দিনক দিনে বাঢ়ি গৈ আছে গতিকে কিনা দানাৰ পৰিমাণটো কমাই আমাৰ যিসমূহ কৃষিৰ লগত জড়িত শাক পাচলি যিখিনি পেলনীয়া দ্ৰব্য আছে সেই দ্ৰব্যখিনি আমি খুৱাই আমাৰ যি লাভাংশ আছে লাভাংশৰ পৰিমাণ বৃদ্ধি কৰিব পাৰোঁ পেগু ডাঙৰীয়া আপুনি যি বিপ্লৱ চলাই আছে কৃষি বিপ্লৱৰ লগতে পশুপালনৰ ক্ষেত্ৰখনত এই ধৰণে আপুনি চলাই যাওক আপোনাক আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানৰ পৰা আপোনাক বিদায় জনাইছোঁ ধন্যবাদ আমাৰ অনুষ্ঠান আৰু বৰ বিশেষ দীঘলীয়া নকৰোঁ যথেষ্ট কথা পাতিব লগা আছিলে কিন্তু যিহেতু সময় নাটনি গতিকে আমি আমাৰ এতিয়া অনুষ্ঠান সামৰিব লাগিব শেষত দৰ্শকসকলক মই এটাই কথা ক'ব বিচাৰোঁ আমাৰ অসমখন ইমান উৰ্বৰ ভূমি যেতিয়া এই এলেংমৰা অঞ্চলতে আহিছোঁ দেখিছোঁ সকলোখিনিতে সেউজীয়া নিজৰ মনটোৱে ভাল লাগি যায় সকলোৰে কাৰণে তেওঁলোকে আমাৰ যিসমূহ খাদ্যবস্তু আছে সেই খাদ্যবস্তুখিনি আপোনাৰ যোগান ধৰি আহিছে এতিয়া আমাৰ অসমত বিভিন্ন জেগাত কিমান মাটি এনেই পৰি আছে আপোনাৰ ধান খেতি কৰাৰ পিছত গোটেই মাটিখিনি আমি এনেই ৰাখি থৈ দিওঁ গতিকে তেনেকুৱা যিসমূহ মাটি আছিলে সেই মাটিসমূহত যদি আমি সকলোৱে কৃষি কৰ্ম কৰিবৰ বাবে আগবাঢ়ি আহোঁ অকল এটা খেতি নহয় ধান খেতিৰ পিছতো আকৌ আমি এটা দুটা খেতি কৰিব পাৰোঁ গতিকে তেনেকুৱা ধৰণে যদি আমি খেতি কৰিবৰ বাবে আগবাঢ়ি আহোঁ আমি নিজেও স্বাৱলম্বী হ'ব পাৰিম আৰু লগতে আমাৰ যিসমূহ যুৱ প্ৰজন্ম আছে বা আমাৰ উঠি অহা যুৱ প্ৰজন্মক আমি আত্মসংস্থাপনৰ এটা বাট দেখুৱাবলৈ সক্ষম হ'ম গতিকে শেষত মই সকলোকে ধন্যবাদ জনাই আজিৰ অনুষ্ঠান আমি ইমানতে সামৰিছোঁ নমস্কাৰ